নমস্কাৰ, মই কাহৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো। ধুবুৰীৰ আদৰ্শ বজাৰত মুকলিকৈ চলিছে অবৈধ খেলৰ বেহা। মাজেৰচৰ চোলাকুৰা অঞ্চলত অবৈধভাৱে তীৰ খেলক লৈ চলি থকা তীৰ খেলক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু নুৰ ইছলাম আৰু সালামউদ্দিনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জনাইছো এই মুহূৰ্তত সবিশেষ খবৰ সবিস্তাৰে। ধুবুৰী আদৰ্শ বজাৰত মুকলিকৈ চলিছে তীৰ খেলৰ বেহা। মাজেৰচৰ চলাকুৰা অঞ্চলত অবৈধ তীৰ খেলক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। নুৰ ইছলাম আৰু সালামউদ্দিনৰ নেতৃত্বত তীৰ খেলৰ আড্ডা চলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু দীৰ্ঘদিন ধৰি মুকলিকৈ চলি থকা বুলি স্থানীয় লোকে দাবী কৰিছে। আমি জনাইছো লাখ লাখ টকাৰ নম্বৰৰ বেহা চলাৰো অভিযোগ উত্থাপন হৈছে আৰু আৰক্ষী প্ৰশাসনক কেৰেপ নকৰাৰ অভিযোগ উত্থাপন হৈছে। কাৰ আশীৰ্বাদত চলিছে এই বেহা? ঘটনাক লৈ ধুবুৰীত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াও চলিছে অবৈধ তীৰ খেলৰ বেহা। মাজেৰচৰ চলাকুৰা অঞ্চলত অবৈধ তীৰ খেলক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু আমি দৃশ্যাংশ দেখুৱাইছো। নুৰ ইছলাম আৰু সালামউদ্দিনৰ নেতৃত্বত এই অবৈধ খেলৰ আড্ডা চলিছে বুলি এই মুহূৰ্তত অভিযোগ উত্থাপন হৈছে আৰু দীৰ্ঘদিন ধৰি মুকলিকৈ চলি থকা বুলি এই খেল চলি থকা বুলি অভিযোগ উত্থাপন হৈছে। লাখ লাখ টকাৰ নম্বৰৰ বেহা চলাৰো অভিযোগ উত্থাপন কৰিছে। আৰক্ষী প্ৰশাসনক কেৰেপ নকৰাৰ অভিযোগ উত্থাপন হৈছে। লগতে কাৰ আশীৰ্বাদত চলিছে এই বেহা এতিয়া প্ৰশ্ন উত্থাপন হৈছে। ঘটনাক লৈ ধুবুৰীত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। দৃশ্যাংশ দেখুৱাইছো আচলতে কি ধৰণে এয়া অবৈধ খেলৰ বেহা অব্যাহত আছে। আমাৰ এটা সেই স্থানৰ পৰা মন্তব্য আছে, মন্তব্য শুনাবলৈ চেষ্টা কৰিম। আৰু বিভিন্ন ঠাইত আমাৰ ধুবুৰী জিলাত দুৰাহাটী বিভিন্ন ঠাইত এইটো অবৈধ তীৰ, জুৱা, ড্ৰাগছ, মদ সেইবিলাক যিবিলাক ইয়াতে ৰমৰমা চলি আছে, ব্যৱসায় কৰি আছে, এইবিলাক ব্যৱসায় বন্ধ হ'ব লাগে। কাৰণ আমি সচেতন ৰাইজ হিচাপে আমাৰ চৰকাৰৰ দিনত আমাৰ যিহেতু মুখ্যমন্ত্ৰী, তেখেতে মুখ্যমন্ত্ৰীৰ ইনষ্ট্ৰাকশ্যন আছে আমি অবৈধ কাম হ'বলৈ নিদিওঁ আমাৰ অসমত। আৰু আমাৰ ইনচাৰ্জ মিনিষ্টাৰ মাননীয় অশোক সিংহল ডাঙৰীয়া তেখেতে অলৰেডি সকীয়াই থৈ গৈছে যে ধুবুৰী জিলাত কোনো অবৈধ কাম আমি হ'বলৈ নিদিওঁ। যাৰ কাৰণে আমি সন্তুষ্ট তেখেতৰ এই সকীয়াই তেখেতে যিটো নেকি আমাৰ ধুবুৰী ৰাইজৰ কাৰণে আজি ড্ৰাগছ, মাফিয়া, গৰু, তীৰ অবৈধ কামৰ ক্ষেত্ৰত যিটো ইনিচিয়েটিভ লৈছে তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ। আৰু এইটো অটো পলমে ধুবুৰীত বন্ধ হ'ব লাগে। নহয়, আৰক্ষীৰ লগত বুজাবুজি আছে না আছে সেইটো মই ক'ব নোৱাৰোঁ, কিন্তু মই আৰক্ষী মহোদয়ক বিনম্ৰ অনুৰোধ জনাম যাতে এইবিলাক অবৈধ কাম কাজ এইবিলাক বন্ধ হ'ব লাগে, অতি সোনকালে বন্ধ হ'ব লাগে। না নীৰৱ ভূমিকা যদি লৈছে সেইটো প্ৰশাসনৰ দায়িত্ব। প্ৰশাসনক আমি ৰাইজৰ তৰফৰ পৰা বিনম্ৰ বাৰম্বাৰ অনুৰোধ জনাইছোঁ। যদি প্ৰশাসনে কিবা নেগলিজেঞ্চি কৰে তেনেহ'লে আমাৰ ইনচাৰ্জ মিনিষ্টাৰক আমাৰ জনাব লাগিব বাধ্য হৈ। ৰাইজ হিচাপে আমি মেমৰেণ্ডাম দিম, আমি দৰকাৰ হ'লে আমি আন্দোলন গঢ়ি তুলিম। কিন্তু আজি নৱ প্ৰজন্ম ধ্বংস কৰি আছে এইবিলাকৰ অবৈধ কামৰ কাৰণে। আমি আপুনি খালি পুৰুষ মানুহ নহয়, মই ধুবুৰীত পঞ্চুঘাটত চাইছোঁ মহিলা মানুহে তীৰ কাটি ৰেগুলাৰ তীৰ কাটি থাকে। আজিকালি এইটো লেটেষ্ট হৈ গৈছে ধুবুৰীৰ। আমাৰ চবতকৈ দুখ লগা পঞ্চুঘাট একটা টাউন ৩ নম্বৰ ৱাৰ্ডৰ ভিতৰত এনেকুৱা কেনেকৈ হ'ব পাৰে? এইটোতো বাহিৰত নহয়, ভিলেজ নহয়, এইটো চহৰৰ ওপৰত ৩ নম্বৰ ৱাৰ্ডত পঞ্চুঘাটত মদ, গাঁজা, ড্ৰাগছ, তীৰ আদি ৰমৰমা ব্যৱসায় চলি আছে। তাত না আৰক্ষী ব্যৰ্থ হওক নহওক সেইটো মই ক'বলৈ নাযাওঁ, কিন্তু মই আৰক্ষী মহোদয়ক বাৰম্বাৰ অনুৰোধ জনাইছোঁ যাতে এইটো চকু দিয়ে তেখেতে এই ব্যাপাৰত চকু দিয়েহি। মই সচেতন নাগৰিক হিচাপে মোৰ উপলব্ধি যেটো হৈছে কিছুমান ক্ষেত্ৰত হয়তো কোনোবা তাৰ লগত কিবা থাকিব পাৰে, কিন্তু সেইটো মোৰ কাছত কোনো প্ৰুফ নাই। কিন্তু আমি ৰাইজ হিচাপে আমি ষ্টেপ বাই ষ্টেপ আমি পদক্ষেপ ল'ম। আমি আমাৰ ইনচাৰ্জ মিনিষ্টাৰ হয়তো আহিব, অহাৰ লগে লগে আমি ইনচাৰ্জ মিনিষ্টাৰৰ লগ ধৰি আমি মেমৰেণ্ডাম দিম যে আমাৰ অতি সোনকালে ধুবুৰী জিলাত এইবিলাক বন্ধ হ'ব লাগে।